নগাঁও সামগ্ৰী শংকৰদেৱ শিশু নিকেতনত বিদ্যাভাৰতীৰ উদ্যোগত অনুষ্ঠিত হয় গণিত বিজ্ঞান মেলা। নগাঁও আৰু হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক লৈ নগাঁও সামগ্ৰী শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হয় এই গণিত বিজ্ঞান মেলা। এই গণিত বিজ্ঞান মেলাত নগাঁও আৰু হোজাই জিলাৰ 400 শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰে তেওঁলোকে নিচা নিচা প্ৰতিভা। গণিত বিজ্ঞান মেলাত গণিত আৰু বিজ্ঞানত বিভিন্ন শিতানৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। বিজ্ঞানৰ বিভিন্ন প্ৰকল্প চন্দ্ৰচান বৰষুণৰ পানী সংৰক্ষণ আৰু প্ৰশ্নৰ বিজ্ঞান বৈদিক গণিত সাংস্কৃতিক জ্ঞান আদি বিষয়ৰ ওপৰত প্ৰতিযোগিতাৰ আয়োজন কৰে। মূলতঃ গ্ৰাম্যাঞ্চলৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা শিশু বিজ্ঞানী উলিয়াব পাৰে অথবা বিজ্ঞানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব পাৰে তাৰে সামগ্ৰী শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে এই গণিত বিজ্ঞান ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰালী। এই সামগ্ৰী শিশু নিকেতনত উপস্থিত হৈ ইয়াত নগাঁৱৰ হোজাইৰ ছাত্ৰ ছাত্ৰীসকলে যি বিজ্ঞান মেলা প্ৰদৰ্শন কৰিছে ইয়াত আহি মই চাই নিজে বৰ সন্তোষ লাভ কৰিছোঁ আৰু নিজে উপকৃত হৈছোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ এনেধৰণৰ কাম নিজে যিবিলাক কাম কৰিছে বিজ্ঞানৰ এই কামবিলাক দেখি আমি আশ্চৰ্যবোধ কৰিছোঁ। যিবিলাক আজিকালি ল'ৰা ছোৱালীয়ে চিন্তা কৰিব পাৰিছে আৰু আমাৰ বয়সৰ মানুহ আমি তেতিয়া এইবিলাক কথা আমাৰ চিন্তাৰো বাহিৰত আছিল। আজিকালি যিটো পৰিৱেশ হৈছে দেশৰ বিজ্ঞানৰ যিটো অগ্ৰগতি হৈছে এই অগ্ৰগতিৰ লগত খোজ মিলাব লাগিলে আমাৰ ল'ৰা ছোৱালীও বিজ্ঞানত তেনেকৈ আগবাঢ়ি যাব লাগিব। আৰু সেই হিচাপত এই যে বিদ্যা নিকেতনে শিশু নিকেতনে এই কামবিলাক কৰিছে এইবিলাকৰ দ্বাৰা ল'ৰা ছোৱালী নিশ্চয় উপকৃত হ'ব। বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ আকৃষ্ট হ'ব, বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়িব আৰু তেওঁলোকৰ মনত এটা উত্তেজনা বা কৌতূহল অনুসৃত বাঢ়িব যে কি হৈছে এইবিলাক কেনেকৈ ঘটে কি ঘটে। আমিতো এইবিলাক চিন্তা নকৰোঁ, মোবাইলটো দেখিছোঁ, মোবাইলটোত চববিলাক আছে, কেনেকৈ আহিল কোনে কৰিলে এইবিলাক আমি যেতিয়া চিন্তা কৰিম আমি আশ্চৰ্যবোধ কৰিম এইবিলাক কেনেকৈ কৰিলে। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক খুলি চাব, তেওঁলোকৰ সেইটো এটা সাহস যে খুলি চাব ক'ত কি হৈছে। গতিকে এই যে পৰিৱেশটো আহিছে এইটোৱে নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাকক উপকৃত কৰিব। এই পৰিৱেশবিলাক দেখি আমাৰ ল'ৰা ছোৱালীবিলাকে ইটোৱে সিটোৰ পৰিৱেশ সিটোৱে সিটোৰ যিবিলাক ইয়াত প্ৰদৰ্শন কৰিছে ইটোৱে সিটোক চাব সিটোৱে সিটোক চাব তাই গোটেইবিলাক একেলগে তেওঁলোকে এটা ধাৰণা কৰিব পাৰিব আৰু তাৰ কাৰণে ল'ৰা ছোৱালীবিলাক উপকৃত হ'ব। বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ বিজ্ঞান মানসিকতা আহিব আৰু বিজ্ঞানক ভাল পাবলৈ শিকিব আৰু তাৰ পৰা আমাৰ দেশৰ উন্নতি হ'ব, তেওঁৰ নিজৰ বাহিৰেও দেশৰ উন্নতি হ'ব, ঘৰখনৰ উন্নতি হ'ব। আমি এটা বস্তু দেখিছোঁ যিটো সামগ্ৰী আমি পেলাই দিওঁ আৰু সেই সামগ্ৰীসমূহে কিন্তু তেওঁলোকে নিজৰ মনত সামগ্ৰী তেওঁলোকে নতুন ৰূপ দিবলৈ চেষ্টা কৰে। এইটো পেলনীয়া সামগ্ৰীয়ে যি বস্তু বনায় এইটো আজিকালি এটা উদ্যোগেই হৈছে। আৰু এই ভাৰতবৰ্ষতে বহুত উদ্যোগ আছে এই পেলনীয়া সামগ্ৰীবিলাকৰ পৰা নতুন নতুন বস্তু তৈয়াৰ কৰি আছে। সেইবিলাক শিকিব লাগিবতো। ইয়াত তেনেকুৱা দেখুৱাইছে, কেইবাটাও দেখুৱাই যে পেলনীয়া উদ্যোগেৰে বিভিন্ন কাম কৰিব পাৰে। এই কামবিলাক যেতিয়া তেওঁলোকে কৰিব এই পেলনীয়া বস্তুবিলাক মানুহে কেতিয়াও পেলাই নিদিয়ে, সেইবিলাক গোটাই ৰাখিব, সেইবিলাকৰ পৰা বিভিন্ন কাম কৰিব, এইটো এটা শুভ লক্ষণ। গতিকে সেই কামবিলাকো যে তেওঁলোকে কৰিছে এইটো আমাৰ কাৰণে শুভ লক্ষণ, আমাৰ পৰিয়ালৰ কাৰণে শুভ লক্ষণ, ঘৰখনৰ কাৰণে শুভ লক্ষণ, আমাৰ দেশৰ কাৰণে শুভ লক্ষণ। খুব ভাল কাম হৈছে এইবিলাক, মই ভাল বুলিয়ে ভাবোঁ। আমাৰ প্ৰায় 200 ছাত্ৰ ছাত্ৰীয়ে নগাঁও আৰু হোজাই বিভাগৰ অধীনৰ ইতিমধ্যে আপোনালোকে দেখাই পাইছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব উন্নত মানৰ বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰিছে। আৰু আমি আচৰিত যে আমাৰ সপ্তম মান অষ্টম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ভূমিকম্পৰ আগজাননী তথা অগ্নি নিৰ্বাপকৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা লৈছে আৰু ইতিমধ্যে পেলনীয়া সামগ্ৰী সদব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিবিলাক আহিলা প্ৰদৰ্শন কৰিছে ই আমাৰ সমাজৰ কাৰণে এটা শুভ লক্ষণ। আৰু এইটো খুব ভাল কথা। ইতিমধ্যে জানে উত্তৰ পূৰ্বাঞ্চল আমি ভূমিকম্পৰ এটা অঞ্চলত অৱস্থিত। এই ভূমিকম্পৰ ক্ষেত্ৰত আগতীয়াকৈ আমি কেনেকৈ সচেতনতা অৱলম্বন কৰিব পাৰোঁ, আমাক কেনেকৈ ইংগিত দিব পাৰে সেই ধৰণৰ আৰ্হি ভাবিলে আচৰিত লাগে যে সপ্তম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা ধৰণৰ কথাও ভাবিব পাৰে যে ভূমিকম্পৰ ক্ষেত্ৰত আগতীয়া সতৰ্ক আমি কেনেকৈ লাভ কৰিব পাৰোঁ। আৰু বৰ্তমান সময়ত কোনোবা এঘৰ মানুহত যদি জুই লাগে সেই জুই লগাৰ ক্ষেত্ৰত জুইটো কোনখিনিত লাগিছে তাক লগে লগে অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী বাহিনী আৰু সংশ্লিষ্ট ঘৰৰ গৰাকীলৈ লগে লগে মেছেজ যোৱাৰ যিবিলাক পৰিকল্পনা এই পৰিকল্পনাবিলাক আমাৰ ল'ৰা ছোৱালীয়ে সৰুকালৰ পৰা শিকিছে। গতিকে এই ধৰণৰ ব্যৱস্থাই আমাৰ সমাজখনক আমাৰ দেশখনক আগুৱাই নিয়াত যথেষ্ট সহায়ক হ'ব। আৰু তাৰ লগতে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ যিবিলাক ইয়াতে আৰ্হি সেই আৰ্হিবিলাক কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে সেই ধৰণৰ আৰ্হি কৰিব পৰা নাই, সেই কথা বতৰাবিলাকো তেওঁলোকে ভাবি নিজৰ মনত চেষ্টা কৰি ভৱিষ্যতে এজন সফল বিজ্ঞানী হোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা কৰি থকা হৈছে। আমি আশাবাদী আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ যিবিলাক প্ৰাৰম্ভিক কথা বতৰা যিখিনি কথা বতৰা
আজিৰ পৰা বহু বছৰ আগতে হয়তো সেইখিনি সম্যক ধাৰণা আমাৰে নাছিলে এতিয়া ছাত্ৰ ছাত্ৰী সৰু কালতে তেওঁলোকৰ গোটেই ধাৰণাখিনি আহিছে ই আমাৰ শিক্ষা ব্যৱস্থাৰ কাৰণে এটা সাংঘাতিক উত্তৰণ ধন্যবাদ দেখিবলৈ পোৱা গৈছে যে বিজ্ঞানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সৈতে অধিক আগুৱাই যাব পাৰে তাৰ মূল উদ্দেশ্য হৈছে বিজ্ঞান মেলা আৰু আপোনালোকে ক'ত কৰিছে তাৰ ওপৰত কিমান ছাত্ৰ ছাত্ৰী আগবাঢ়ি গৈছে নমস্কাৰ শিশু শিক্ষা সমিতি অসমৰ অধীনৰ অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যাভাৰতীৰ যিসমূহ বিদ্যালয় আছে আমাৰ অসমত 550ৰো অধিক বিদ্যালয় আছে এই বিদ্যালয়সমূহত আমি প্ৰথম পৰ্যায়ত সংকুল ভিত্তিত আমি বিজ্ঞান মেলা অনুষ্ঠিত কৰোঁ আৰু সংকুল যি বিজ্ঞান মেলা সংকুল পৰ্যায়ত অনুষ্ঠিত কৰা যি বিজ্ঞান মেলা এই সংকুল পৰ্যায়ত বিজ্ঞান মেলাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিভাগত আপোনাৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় তেওঁলোকৰ বিভাগ ভিত্তিত অনুষ্ঠিত হয় বিজ্ঞান মেলা আৰু বিভাগ ভিত্তিত অনুষ্ঠিত হোৱা যিবিলাক প্ৰথম প্ৰতিযোগী তেওঁলোকে প্ৰান্তীয় পৰ্যায়ত বিজ্ঞান মেলাত অংশগ্ৰহণ কৰে সেই উদ্দেশ্যে আজি আমি শংকৰদেৱ শিশু নিকেতন চামগুৰিত হোজাই আৰু নগাঁও বিভাগৰ বিজ্ঞান মেলা অনুষ্ঠিত হৈছে ইয়াতে 7টা সংকুলৰ পৰা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে আহি অংশগ্ৰহণ কৰিছে গতিকে আমাৰ ইয়াত অনুষ্ঠিত হোৱা বিজ্ঞান মেলাত সকলো ছাত্ৰ ছাত্ৰীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি জানো যে এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিন গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আমি ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব লাগিব সেই উদ্দেশ্যকে আগত ৰাখি আমি এনে ধৰণৰ বিজ্ঞান মেলা অনুষ্ঠিত কৰোঁ